আসসালামু আলাইকুম ওরহমতুল্লাহি বারাকাতু। বন্ধুসকল, আপোনালোকক জনাও যে যেহেতু ঠাণ্ডা আহাৰ সময় হৈছে আৰু ঠাণ্ডা লাগেও, গতিকে আজি মই যেতিয়া ফজৰৰ নামাজ পঢ়িছোঁ, পঢ়াৰ পাছত অলপ কণকণে এটা বতাহ আহিল। মোৰ ঠাণ্ডা অনুভৱ হৈছে, মোৰ অলপ কাহো আছে। সেইকাৰণে মই আজি ফাৰ্ষ্ট টাইমত জেকেটটো লগাই দিলোঁ আৰু বেয়া নাপাব, জেকেটটো লগাই দিছোঁ। এইটো এটা কথা। ২ নম্বৰ কথাটো হ'ল যে ৰাতিপুৱা উঠি মোৰ মনত এটা ধাৰণা আহিল। মই মনত চিন্তা কৰিলোঁ যে যদি আপুনি কাৰোবাক সহায় কৰে বৰ্তমান সময়ত, তেনেহ'লে তেওঁ নিশ্চয় ভাবে যে মানুহজন ভয় খাইছে, বা নিশ্চয় মানুহজনৰ কোনোবা প্ৰয়োজন হৈছে, হয়তো নিশ্চয় মানুহজনৰ কিবা এটা আছে, আৰু নহ'লে তেওঁ কিয় মোক সহায় কৰিব? ইয়াৰ কাৰণটো কি? আপুনি যে সহায় কৰাৰ এটা মানসিকতা আপোনাৰ আছে, সেই মানসিকতাটো তেওঁৰ নাই। গতিকে আপোনাক তেনেকৈ ভাবি আছে। নিকৃষ্ট মনৰ মানুহবিলাকে তেনেকৈ ভাবি থাকে। আৰু কিছুমান স্বাৰ্থপৰ মানুহ আছে, যি স্বাৰ্থপৰ যিবিলাক মানুহ, সেইবিলাক মানুহে আপোনাৰ লগত থাকিব, খাব, শুব, কিন্তু সকলো কাম তেওঁৰ স্বাৰ্থত কৰিব। আপুনি হয়তো দেখিব যে ই মোৰ কাৰণে একদম জান লুটাই দিছে, মোৰ কাৰণে একদম মৰি যাব। আচলতে তেনেকুৱা নহয়। আপুনি অলপ মৰি চাওক যে তেওঁ আপোনাক কেনেকৈ কি কৰে, বুজিছে? গতিকে এইটো পৃথিৱীত বহুত কোৱালিটিৰ মানুহ আছে। এইটো বয়সত মই যিমানখিনি গম পাইছোঁ, যিমানখিনি মই বুজি পাইছোঁ, সেই বুজি পোৱা কথাবোৰে মোক যন্ত্ৰণা দিয়ে, আৰু সেই যন্ত্ৰণাটো বহুতৰ সহ্য নহয়। আৰু সেই সহ্য নোহোৱা যন্ত্ৰণাটোৱে হ'ল আপুনি মানুহক যিমানেই বন্ধুত্ব কৰক আৰু যিমানেই তেওঁক সহায় কৰক, যিমানেই তেওঁক আগুৱাই নিয়াৰ চেষ্টা কৰক, কিন্তু আপুনি আগুৱাই নিয়াৰ চেষ্টা কৰিব, তেওঁ ভাবিব যে মোক পিছুৱাই নিয়াৰ চেষ্টা কৰি আছে। আপুনি তেওঁক পিছুৱাই নিয়াৰ চেষ্টা কৰিব, তেওঁ ভাবিব মোক আগুৱাই নিয়াৰ চেষ্টা কৰিছে। মানুহ এইটো বিপৰীত এটা দিশত মানুহে গতি কৰে বৰ্তমান কিছুমান কাৰ্যকলাপত, যিটো আমি দেখা পাওঁ মানুহক। কোনোবা মানুহ দুখ পাইছে, কোনোবা মানুহ এক্সিডেণ্ট হৈছে, কোনোবা মানুহ বেমাৰ হৈছে, আপুনি তাক সহায় কৰিব যাবনে? নিশ্চয় যাব। যদি আপুনি মানসিকতা ভাল, নিশ্চয় যাব তেওঁৰ কাষত থিয় দিবলৈ, কিন্তু খুব সাৱধানে থিয় দিব। হ'ব পাৰে সেই আপুনি সহায়ত থিয় দিয়াটো হয়তো আপোনাৰ কাৰণে এটা ডাঙৰ যন্ত্ৰণাও হ'ব পাৰে, কাৰণ তেনেকৈ হৈ যায়। সেইকাৰণে সকলোকে কৈছোঁ যে এইখন পৃথিৱীত বাস কৰাৰ আগত একবাৰ নহয় 10 বাৰ বুজি আনক আপুনি সহায় কৰিব, বা 10 বাৰ বুজি আপুনি আনৰ লগত যাব। সেইটো কিন্তু খাটাং। যদি আপুনি সেইটো চিন্তা কৰিব পাৰে, তেনেহ'লে নিশ্চয়কৈ আপুনি এজন সফল ব্যক্তি হ'ব বুলি, বা এজন সফল মানুহ বুলি আপুনি গণ্য হ'ব, নিশ্চিত এইটো।